ধীৰজ শৰ্মা। মই শংকৰদেৱ শিশু নিকেতন চন্দামাৰীৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ। সন্মান্য আজি সভাপতি মহোদয়, বিচাৰক মণ্ডলী আৰু এই বিশেষ দিনত উপস্থিত থকা বিভিন্ন নিকেতনৰ পৰা অহা আচাৰ্য-আচাৰ্যাসকল, লগতে মোৰ মৰমৰ বন্ধু বান্ধৱী, ভাইটি ভণ্টি তথা দাদা বাইদেউসকল, আজি মই আপোনালোকৰ ওচৰত এগৰাকী বিখ্যাত হিন্দু পণ্ডিত, দাৰ্শনিক, লেখক, ধৰ্মগুৰু তথা সমাজ সংস্কাৰক স্বামী বিবেকানন্দৰ বিষয়ে দুআষাৰ ক'বলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। মহাপুৰুষৰ চানেকিৰে জীৱনৰ আমিও কৰিব পাৰোঁ জীৱন গঢ়িত। অভিনয় শেষ হ'লে জীৱনৰ অন্তকালে থৈ যাব পাৰোঁ খোজ সময় বালিত। উঠা আৰু তেতিয়ালৈকে বিশ্ৰাম নল'বা যেতিয়ালৈকে তুমি সফল নোহোৱা। ঊনবিংশ শতিকাৰ ভাৰতত যি ধৰ্মীয় সংস্কাৰ আন্দোলন হৈছিল তাৰ অন্যতম এজন গুৰুধৰোতা ব্যক্তি আছিল স্বামী বিবেকানন্দ। কলিকতাৰ ঋষিমূলীয়া অঞ্চলৰ এটি আদৰ্শৱান হিন্দু পৰিয়ালত 1863 খ্ৰীষ্টাব্দত মকৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ 12 জানুৱাৰী তাৰিখে তেখেতৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম আছিল বিশ্বনাথ দত্ত আৰু মাতৃৰ নাম আছিল ভুৱনেশ্বৰী। তেখেতৰ প্ৰদত্ত নাম আছিল নৰেন্দ্ৰনাথ দত্ত। নৰেন্দ্ৰনাথ দত্ত সৰুৰে পৰা দুৰন্ত দুঃসাহসী আৰু নিৰ্ভীক আছিল। আনহাতে তেখেতৰ পঢ়া শুনাৰ ক্ষেত্ৰত গভীৰ অনুৰাগ আছিল। ৰামায়ণ, মহাভাৰত আদি ধৰ্মীয় শাস্ত্ৰ পুথি পঢ়ি তেখেতৰ আধ্যাত্মিক আকৰ্ষণ হৈছিল। মাত্ৰ 14 বছৰৰ বয়সত মেট্ৰপলিটান ইনষ্টিটিউচনৰ পৰা প্ৰৱেশিকা পৰীক্ষাত পাছ কৰি জেনেৰেল এছেম্বলিজ কলেজত ভৰ্তি হয়। ছাত্ৰ অৱস্থাৰ পৰাই তেখেতে পুথিগত শিক্ষা লাভ কৰা নাছিল। ঈশ্বৰৰ সম্পৰ্কত বিভিন্ন জিজ্ঞাসা আৰু সংগমে তেখেতৰ হৃদয় আলোড়িত কৰিছিল। স্বামী বিবেকানন্দই নাৰী নিৰ্যাতন, নিৰক্ষৰতা, অস্পৃশ্যতা আদিৰ পৰা ভাৰতক মুক্ত কৰি ৰাখিবৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছিল। তেওঁ 1884 খ্ৰীষ্টাব্দত BA পৰীক্ষা পাছ কৰি পিছলৈ গুৰু ৰামকৃষ্ণ পৰমহংসৰ পৰা অদ্বৈত বেদান্ত শিক্ষা লাভ কৰে। মাত্ৰ 25 বছৰৰ বয়সত নৰেন্দ্ৰনাথ দত্তই সন্ন্যাস ল'ল। সন্ন্যাস লোৱাৰ পাছত তেখেত স্বামী বিবেকানন্দ নামেৰে লোকপ্ৰিয় হ'ল। 1893 খ্ৰীষ্টাব্দত আমেৰিকাৰ চিকাগো চহৰত অনুষ্ঠিত হোৱা বিশ্ব ধৰ্ম মহাসন্মিলনত তেখেতে হিন্দু ধৰ্মৰ প্ৰতিনিধি ৰূপে যোগদান কৰিছিল। সভাত উপস্থিত থকা পুৰুষ আৰু মহিলাসকলক তেখেতে মাই ডিয়াৰ ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ অফ আমেৰিকা বুলি সম্বোধন কৰিছিল। তেখেতৰ বিখ্যাত বক্তৃতাৰ মাধ্যমত আমেৰিকা, ইংলেণ্ড আদিৰ লগতে বিভিন্ন দেশত বেদান্ত যোগশাস্ত্ৰ আৰু হিন্দু ধৰ্মক সুপৰিচিত কৰি তুলিছিল। তেখেতেই আছিল ভাৰতৰ অন্যতম এগৰাকী জাতিশ্ৰেষ্ঠবিদ। আমেৰিকা, ইংলেণ্ড আদি দেশত তেখেতে বেদান্ত ছ'চাইটি স্থাপন কৰিছিল। শেষত স্বামী বিবেকানন্দই কিছুদিন মায়াবতীৰ অদ্বৈত আশ্ৰমত আৰু কলিকতাৰ বেলুৰ মঠত অতিবাহিত কৰিছিল। 1902 চনৰ 4 জুলাই তাৰিখে কলিকতাৰ বেলুৰ মঠত তেখেত স্বৰ্গগামী হয়। 1884 চনত ভাৰত চৰকাৰে তেখেতৰ স্বামী বিবেকানন্দৰ আদৰ্শ আৰু দৰ্শনৰ প্ৰতি যুৱ সমাজক আকৰ্ষণ কৰিবৰ বাবে ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 1985 চনত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হৈছে। প্ৰতি বছৰে তেখেতৰ জন্মদিনটোক অৰ্থাৎ 12 জানুৱাৰী তাৰিখটোত বিশ্ব যুৱ দিৱস
হিচাপে পালন কৰি অহা হৈছে। শেষত স্বামী বিবেকানন্দই যুৱ সমাজক আগবঢ়াই যোৱা বাণীসমূহৰ ভিতৰত মোক অনুপ্ৰেৰণ কৰা বাণীটো হৈছে, যি সত্যতাক সমাজৰ আগত নিৰ্ভয়ে কোৱা হয়, সেই সত্যতা এদিন নহলে এদিন সমাজে স্বীকাৰ কৰিবই। ইমানতে মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।